আমাৰ হে বিহুৰ উপলক্ষে মানে আমি গাহৰি কটা হৈছিলে আমি ভোজভাত খাম বুলি গাহৰিটো অনা হৈছিলে তাকে মানে মুছলিম সম্প্ৰদায়ৰ মানুহ কিছুমানে মানে কৈছে আৰু যে গাহৰি কিয় কাটিছ গাহৰি কটালৈকে নিহেতি প্ৰশ্ন উত্থাপন কৰিছে মানে নেক্সট টাইম যাতে কাটিব নালাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে আমি মানে কি অসমত থাকি যদি আমি অসমৰ বিহুটো ভালকৈ পালন কৰিব নোৱাৰো আমি কিহৰ অসমীয়া বিহুৰ দিনাখনে আমাৰ এনেকুৱা এটা লজ্জিত ঘটনা হৈ গৈছে আমাৰ অসমীয়া আমি বিহু পালন কৰি থকা অৱস্থাতে আমাৰ অসমীয়া এতিয়া আমাৰ মাইকী মানুহৰ গাত সিহঁতি হাত তুলিছে কাপোৰ চাপোৰ ফালি দিয়া নিচিনা আছে অলপ কেছটো ইফাল হৈ গৈছে ন এটা লাজৰ কথা মানে আমাৰ সেইটো এটা উচিত তদন্ত লাগে আমি কি গাহৰি কথাটো আমাৰ কোনো আইনে এইটো মানা কৰা নাই এতিয়ালৈকে আমাৰ সেইটো কাৰণে আৰু এটা উচিত তদন্ত লাগে চিঞৰিছে গলে কথা হৈছিলে বাৰু এটা চাইডে আছিলে কিন্তু ইহঁতি তথাপিও সেইটো মানে কাটিব নালাগে মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে যাতে নালাগে আৰু নেক্সট টাইম কাটিবৰ কাৰণে কিয় কাটিছে বুলি আৰু এই ল'ৰা কেইটামান আছে আৰু চতুৱা বুলি কয় তেখেতে কৈছে ঐ গাহৰি খোৱা কিটা ওলাই আহ ৰাতি মাছ নিশা চিঞৰিছে মানে অলপ মৃত্যু ভাবুকি নিচিনা কৰিছে মানে যে আমি সদায় এতিয়া আমি ওলোৱা সমা কৰো হয় নাই কওকচোন আমাৰ এতিয়া বাহিৰলৈ নগলে একো কাম নহয় ল'ৰা ছোৱালী ইফালে আমি স্কুল নিওঁ অনা নিয়া আমাৰ মানুহ কিছুমানে তেওঁ অহা যোৱা কৰি থাকে কামৰ ক্ষেত্ৰত তো মানে কি আমাৰ ভয় হৈ গৈছে নিজৰ জেগাডোখৰতে আমি এতিয়া ছেফ নহয় মানে তো আমাৰ মানে এটা উচিত তদন্ত লাগে বুলি কৈছো আৰু একদম চৰকাৰক একদম মানে নিবেদন কৰিছো মানে মৰাণহাটৰ খুমটাই সোণালী পথত উৰুকাৰ দিনা গাহৰি মাংস কটাক লৈ মাৰপিটক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া অভিযোগ উত্থাপন হৈছে এটা বিশেষ সম্প্ৰদায়ৰ কেইজনমান লোকৰ বিৰুদ্ধে আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও আশ্বস্ত হ'ব পৰা নাই স্থানীয় ৰাইজ ন্যায় বিচাৰি চৰকাৰ আৰু প্ৰশাসনলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে উৰুকাৰ দিনা ভোজৰ বাবে ভেলাঘৰৰ কাষতে গাহৰি মাংস কাটিছিল ক্ষীৰোদ চাংমাই আৰু প্ৰণৱজ্যোতি গগৈ নামৰ লোক দুজনে সেই সময়তে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় একাংশ ৰাইজ আহি গাহৰি মাংস কটাত বাধা প্ৰদান কৰে প্ৰথমে গাহৰি কটাৰ অনুমতি কাৰ পৰা লোৱা হৈছিল বুলি প্ৰশ্ন কৰে সেই ঠাইত গাহৰি মাংস কটা বন্ধ কৰিবলৈ কয় ইয়াৰ পিছত পুনৰ নিশাৰ ভাগত ভেলাঘৰত থকা অৱস্থাত ক্ষীৰোদ চাংমাইক বাহিৰলৈ মাতি আনি একেটা বিষয়ক লৈ মাৰধৰ কৰে সাহিল আহমেদ ওৰফে ছাহিদ কবিৰ আহমেদ আৰু ৰেকিব আহমেদ নামৰ যুৱক তিনিজনে ক্ষীৰোদ চাংমাইক ৰক্ষা কৰিবলৈ যোৱা ক্ষীৰোদ চাংমাইৰ পত্নী আৰু মাতৃৰ লগতে আন কেইবাগৰাকী আঘাতপ্ৰাপ্ত হয় চুবুৰীয়া ৰাইজ ওলাই অহাত যুৱক তিনিজন আঁতৰি যায় নিশাই মৰাণহাট আৰক্ষী থানাত মৌখিকভাৱে বিষয়টো অৱগত কৰে ইয়াৰ পিছতে 15 জানুৱাৰীত এজাহাৰ দাখিল কৰে ভুক্তভোগী লোক কেইজনে ইফালে ঘটনা সংক্ৰান্তত কেইবাজনো লোকক সোধা পোছা কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে দিনাখন মানে মাঘ বিহু উৰুকাৰ দিনাখন আমি কেইজনমানে মিলি এটা গাহৰি আনিছিলোঁ ভেলাঘৰৰ মুখতে গাহৰিটো কটা হৈছিলে তো কটাৰ মানে প্ৰায় ইতিমধ্যে শেষেই হ'বলৈ হৈছিলে তেনেকুৱাতে মানে গাঁৱৰ কেইজনমান ব্যক্তি আহি লগতে VDP পাৰ্টিও আছিলে তেওঁলোকে মানে ক'লে গাহৰিটোতো ইয়াত কটাৰ পাৰ্মিশ্যনটো ক'ত পালে বা কাক বা সুধিছিলা নেকি এনেধৰণে কিছুমান মানে প্ৰশ্ন কৰাত মই ক'লোঁ কাকোতো সোধা প্ৰয়োজন থকা বুলি ভবা নাছিলোঁ কিন্তু যদিও মোৰ ভুল হৈছে তো আপোনালোকে ক্ষমা কৰি ভৱিষ্যতে মই নকৰোঁ বুলি মই ক'লোঁ তাৰপিছত তেতিয়াও মানে মোক অকণমান সকিয়নি এটা দিছে যে ভৱিষ্যতে যে এনেকুৱা কাম কৰিব নালাগে বা ইয়াত এনেকুৱা এটা কোনো কৰিব নোৱাৰিব আমি তেখেতলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু তাতে কথাষাৰ আমি মাফ খোজাৰ পিছত মীমাংসা হৈ গ'ল তাৰপিছত ৰাতিলৈ প্ৰায় 8:30-9 মান বজাত কাদিৰ আহমেদ আৰু ছাহিদ আহমেদ ওৰফে ছাহিল এওঁলোক দুজনে আহি মোক ভেলাঘৰৰ পৰা মাতি মাৰধৰ কৰে মাৰধৰ কৰাৰ পিছত সেই একেষাৰ কথাক লৈ মানে দিনৰ যিটো মানে গাহৰি কটা বিষয়টোক লৈ মানে তৰ্ক বিতৰ্ক লিপ্ত হৈ মানে মোক মাৰপিট কৰে তেতিয়া তেনেতে মোৰ ফেমিলি আৰু মোৰ ভাই মোৰ কাজিয়া শুনি কাষতে আছিলে ৰাস্তাৰ কাষতে প্ৰায় 20 মিটাৰমান আঁতৰতে তেতিয়া যাওঁতে এওঁলোকক গাতো হাত লগাই বা দুখ পায় টনা আজোৰা কৰোঁতে মাইকী মানুহ ব্লাউজ পাতিছে আৰু লগতে মোৰ মাও দুখ পাইছে মোৰ ভাই দুখ পাইছে মোৰ মাইকী মানুহক পেটত লাত মাৰিছে মোৰ এই চকুত আপোনালোকে দেখিছে চকুত মই দুখ পাইছোঁ মানে হাতত তৰোৱাল লৈ আহিছিলে হাতৰ মুঠিৰ পৰা লাগিছে যে অনুভৱ কৰিছোঁ মানে মই কি হ'ল নাজানো নাকৰ পৰা মোৰ তেজ ওলাই মই বেহুচ হৈ পৰি গ'লোঁ মাইকী মানুহ বেহুচ হৈ পৰি তাৰ পিছৰখিনি মই নাজানো এই সংক্ৰান্তত আৰক্ষীক খবৰ দিছিল আৰক্ষীক ৰাতি আমি যেতিয়া জখম পাইছোঁ ৰাতি আমি থানালৈ গৈছোঁ গৈ ট্ৰিটমেণ্ট কৰালে এতিয়া আমি এজাহাৰ এখন দিছোঁ এইখন আইনে সুব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ ওচৰতে মানে তিনিআলিটা আছে তিনিআলিটি কিনাৰতে পথাৰ এডোখৰতে মানে ইয়াত ভেলাঘৰ আছিলে আমি ঘৰত আছিলোঁ বাৰু ঘৰত থাকোঁতে আমি বহুত মানে হুলস্থুল শুনিছিলোঁ হুলস্থুল শুনি থকাৰ পাছত আমি দৌৰি আহিলোঁ দৌৰি অহাৰ পাছত ক্ষীৰোদ চাংমাইক মাৰি থকা দেখিছোঁ তাৰপৰা আৰু ক্ষীৰোদ চাংমাইৰ ৱাইফ মানে ৰুমা চাংমাই তাইকো মানে মাৰি থকা দেখিছোঁ তাইক গুৰ দিছে কাপোৰ ফালিছে তাই পৰি গ'ল ৰেকিব তাৰপৰা আৰু এইটো ছাহিদ তাৰপৰা আৰু তাৰমানে বুটু আছিলে বুটু
মাৰপিটৰ কাৰণটো কি বাৰু? মাৰপিটৰ কাৰণটো মানে গাহৰি কটালৈ কাৰণে হৈছে। সেইটো ৰাতিপুৱাৰ পৰা হৈ আছিলে, বিশেষ মানে দেৰিকেহে আমি গম পাওঁ, গধূলি গম পাওঁ। যেতিয়া আমি তাত নাচি বাগি আছিলোঁ, আমি তাত খাই বৈ আছিলোঁ বাৰু। যেতিয়া হুলস্থুল হৈছে তেতিয়াহে মানে কথা স্পষ্ট মানে গম পাইছোঁ যে গাহৰি কটাৰ কাৰণে হৈছে। উৰুকাৰ নিশা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল, মানুহজনক ভেলাঘৰৰ পৰা মাতি নি কিনে মাৰধৰ কৰে। তাৰপিছতে মই চিঞৰ শুনি কিনে দৌৰি যাওঁ, মোকো সিহঁতে মাৰধৰ কৰে। কোনে মাৰিলে? ৰেকিব আছিলে, চাহিদ আছিলে, তাৰপিছত বুটু বুলি জানো, এনেকৈ নামটো নাজানো মই। কাৰণটো কি মাৰপিট কৰা? মাৰপিট কৰাৰ কাৰণটো দিনত মানে গাহৰি এটা আনিছিলে, সিহঁতৰ কেইবাজনো মিলি কিনে গাহৰিটো আনিছিলে, কাটিছিলে, কটাক লৈ মানে তৰ্ক বিতৰ্ক হৈ গ'ল। সেইটো আমাঠা হৈ গ'ল। আমাঠা হোৱাৰ পিছত ভেলাঘৰৰ পৰা মাতি নি কিনে এইখিনি কৰি কিনে কাজিয়া কৰে গাহৰিটো কটালৈ। থানাত এজাহাৰ দিয়া হৈছে? থানাত এজাহাৰ মানে আমি লগালগ যেতিয়া দুখ পালোঁ, সিহঁতি কোনোবা আমাক লৈ গৈ থানাত সুমিয়ালে। থানাত সুমিয়াৰ পৰা আমাক থানাই ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ পিছত এতিয়া এজাহাৰ দি থৈছোঁ, কি ব্যৱস্থা লয়। আৰক্ষীয়ে কি ক'লে? আৰক্ষীয়ে এতিয়ালৈকে আমাক একো কোৱা নাই, একো জনোৱাও নাই। আমি খালি বেলেগৰ মুখেদি গম পাইছোঁ। মাৰপিট কৰিবলৈতো চাহিদৰ গোটেই ফেমিলি আহিছিলে, খালি তাৰ মাক আহিছিলে, তাৰপিছত পুতেক 3টা আছিলে। কিবা লৈ আহিছিলে নি? সিহঁতে অস্ত্ৰ আনিছিলে, ডাঙৰ তৰোৱাল এখন লৈ আহিছিলে। কিহেদি মাৰিছে সেইটো খালি গম নাপাওঁ। কটাৰী এখন কিন্তু পৰি আছিলে, পিছত মোৰ ল'ৰাই পাই কিনে বুটলি আনি ঘৰতে থৈছেহি। দিনৰ ভাগত উৰুকাৰ দিনাখন গাহৰি এটা আনিছিলোঁ 3জন মিলি কাটিবলৈ। তেতিয়া আমি গাহৰিটো কাটি প্ৰায় শেষ হওঁ অৱস্থা। তেতিয়া আমাক কেইজনমান ব্যক্তি স্থানীয় আৰু VDPও আছিলে মানুহ, তেওঁলোকে আহি আমাক সুধিলে যে গাহৰিটো কাটিবলৈ তোমালোকক পাৰ্মিশ্যন ক'ত পালা, অধিকাৰ ক'ত পালা, তোমালোকে কাক সুধি কাটিছা গাহৰিটো? তেতিয়া আমি ক'লোঁ যে গাহৰিটো কাটিবলৈতো আজি ক'তো পাৰ্মিশ্যন নালাগে, চৰকাৰেতো কৈছে গাহৰিটো অ'পেন কাটিছে। তাৰপৰা তেওঁলোকে কৈছে তহঁতি এবাৰলৈ যি কাটিলি বোলে, আৰু এবাৰলৈ নেক্সট টাইমলৈ নাকাটিবি, নহ'লে ইয়াতকৈ বোলে আমি ভয়ংকৰ বোলে পৰিস্থিতি হেৰি কৰিম বুলি কৈছে, আমাক একশ্যন ল'ম বুলি কৈছে। তাৰপৰা তেনেকুৱা কথা তেওঁ আমাৰ লগৰজনে ক'লে যদি ভুল হ'ল আৰু আজিৰ পৰা আগলৈ আমি এনেকুৱা কাম নকৰোঁ। তাৰপিছত গধূলিলৈ এওঁলোকক খেপ পিটি, মইতো ঘৰত আছিলোঁ, যেতিয়া এওঁক ভেলাঘৰত আছিলে, এওঁক ভেলাঘৰৰ পৰা উলিয়াই নি মাৰপিটৰ কৰে, চিঞৰ বাখৰ হয়, গোটেই মাৰিছে গাহৰি কটালৈ মাৰিছে বুলি ই চিঞৰিছে। তেতিয়া আমি ল মাৰি আহিছোঁ, তেতিয়া দেখিছোঁ যে ক'ত কি হৈছে। তেতিয়া আমি আহি কিনে দেখিছোঁ যে ইয়াক মাৰি থকাটো হয়, ইয়াক মাৰিছে, এওঁ মাইকী মানুহক মাৰিছে, পূৰা গুৰ মাৰিছে, আমি নিজ চকুৰে দেখিছোঁ।